তুমি চাহ খোৱা আকৌ মই খাম মই ভাত খাম বুলি গৈছিলোঁ এই চাহকণ খোৱা খালী কাপ এটা না মানৱতাৰ স্বাৰ্থত আমি কৰ্ম 30 নম্বৰ কৰ্মৰ এইটো দ্বিতীয়টো ভিডিঅ' ইয়াৰ আগত যিটো ভিডিঅ' আপোনালোকক দেখাইছিলোঁ আপোনালোকে গমেই পাইছে যে ৰবিউল বুলি যিজন আমাৰ বন্ধুৱে বুলি ক'ব লাগিব যিজন ব্যক্তি এতিয়া অকণমান তেখেতক আপোনালোকক যি দেখালোৱে তেখেত বৰ্তমান সম্পূৰ্ণভাৱে সুস্থ তেখেতৰ ঘৰলৈ এতিয়া আমি আহিলোঁ আহি তেখেতৰ অকণমান খবৰ ল'লোঁ আমি সকলোৱে আৰু বৰ্তমান সময়ছোৱাত তেখেতৰ লগতো আমি ধুনীয়াকৈ কথা বতৰা পাতিলোঁ এতিয়া তেনেকুৱা ধৰণৰ কোনো তেখেতৰ একো প্ৰব্লেম নাই আৰু আপোনালোকেও যেতিয়া এতিয়াৰ পৰা আপোনালোকে তেখেতক যেতিয়া লগ পাব নিজৰ বন্ধু নিজৰ ভাইটি নিজৰ ককাইক হিচাপে আপোনালোকে তেখেতৰ লগত কথা বতৰা ভালদৰে পাতিব আৰু তেখেতে অনাগত দিনত এনেকৈ ধৰণে যি তেখেতৰ এক সুন্দৰ জীৱন যাপন তেখেতে এনেকৈ আগবাঢ়ি যাব আৰু তেখেতক অকণমান দেখাম কাৰণ কি নেদেখালেও বস্তুটো আপোনালোকে ভাবিব যে আমি ক'তনো আহিছোঁ হয়নে নহয় কথাটো এইজনে ব্যক্তি যিজনক আমি ইয়াৰ আগত দেখাইছিলোঁ আৰু এতিয়াতো স্বাস্থ্য ঠিকে আছে এতিয়া স্বাস্থ্য ঠিক আছে টোপনি ধুনীয়া আহে খোৱা বোৱা ঠিকে আছে এতিয়া খোৱা বোৱা টোপনি চব ভালে আছে ভালে হৈছে এতিয়া আগতকৈ অলপ ৰিলিফ লাগিছে তোমাক ঠিক লাগিছে এই ভিডিঅ'টো যি ইমানকণে আপোনালোকৰ আগলৈ আগবঢ়ালোঁ বিশেষকৈ আৰু একো দেখাই নাথাকোঁ কাৰণ তেখেত বৰ্তমান সম্পূৰ্ণভাৱে সুস্থ বুলি আপোনালোকক ক'লোৱে আৰু তেখেতৰ ঘৰত আহি মেলি এই আজি এতিয়া আমি অকণমান লগতে দেখাই দিওঁ তেখেতে নিজেই যি ধুনীয়াকৈ আমাক এই ধৰণে চাহ পানী এইখিনি উলিয়াই দিছে আমি সকলোৱে এইফালে চাহ পানী খাবৰ বাবে বহি আছোঁ এইফালে চাৰিওকা আৰু লগতে এইজন প্ৰথম মানে নালাগে কৈ আছিলে চাহ এতিয়া দিয়াৰ লগে লগে ৰখিয়ে থকা নাই ঠিক আছে ইয়াৰ আগৰ ভিডিঅ'টোতো যি দেখাইছিলোঁ এখেতে হৈছে তেখেতৰ মাতৃ কি ক'ব অকণমান কৈ দিয়ক বৰ্তমানে এতিয়া ভালে আছোঁ হয় আৰু তাৰ পৰা আপোনালোকে আহিলে আহি মেলি এতিয়া তেনেকুৱা ধৰণৰ কোনো অসুবিধা পোৱা নাই কোনো অসুবিধা পোৱা নাই ভালে পাইছোঁ ভালকৈ আছোঁ হয় ল'ৰা সুস্থ নাই এতিয়া ল'ৰাটো সুস্থ হৈ আছে এতিয়া ঠিক আছে মানৱতাৰ স্বাৰ্থত আমি কৰ্ম 30 নম্বৰ কৰ্ম আমি ইমানখিনিতে সমাপ্ত কৰিলোঁ আৰু অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতাত আমি এনেধৰণৰ কৰ্মসমূহ কৰি যাম আপোনালোকৰ সহায় সহযোগিতা আমি অনাগত দিনতো কামনা কৰিলোঁ ধন্যবাদ